ছাত্ৰ-ছাত্ৰীসকল আমি হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়ি আছো তাৰে আজি তৃতীয় খণ্ড আজি আলোচনা কৰিবলৈ মূল বিষয়টো হৈছে ৰাজপ্ৰসাদ আৰু ৰজাসকল অৰ্থাৎ হৰপ্পা সভ্যতাত কেনেধৰণৰ ৰজাই শাসন কৰিছিলে বা তেওঁলোকৰ ৰাজপ্ৰসাদসমূহ কেনেকুৱা আছিলে এই বিষয়ে আজি আমি আলোচনা কৰিম যিবিলাক সমল তাত উদ্ধাৰ হৈছে সেই সমলসমূহৰ পৰা আমি সাধাৰণতে তাত বিদ্বান লোক যোদ্ধা বণিক হস্তশিল্পী এই সকলৰ কথা উমান পাওঁ কিন্তু আমি ৰজা বা ৰাজপ্ৰসাদৰ বিষয়ে উমান পাবলৈ ভালকে সক্ষম নহওঁ তথাপি এটা মূৰ্তি উদ্ধাৰ হৈছে তাত উদ্ধাৰ হোৱা এটা মূৰ্তিক পুৰোহিত ৰজা আখ্যা দিয়া হৈছে কিয় দিয়া হৈছে তাৰ এটা কাৰণ আছে কাৰণ হৰপ্পা সভ্যতা আৰু মেছোপটেমিয়া সভ্যতা কিছু সমসাময়িক আছিলে আৰু সেই কাৰণে সেই মেছোপটেমিয়া সভ্যতাৰ যি ৰজা আছিলে সেই ৰজাৰ লগত এই তাত উদ্ধাৰ হোৱা পুৰোহিত ৰজাক জড়িত কৰিব বিচৰা হৈছে বুজি পাইছেনে কথাটো মেছোপটেমিয়া সভ্যতাৰ যি পুৰোহিত ৰজা আৰু সেই ৰজাৰ লগত হৰপ্পা সভ্যতাত উদ্ধাৰ হোৱা সেই মূৰ্তিটো পুৰোহিত ৰজা বুলি তাত ক'ব বিচৰা হৈছে কিন্তু আমি হৰপ্পা সভ্যতাত তেনেধৰণৰ কোনো ৰাজপ্ৰসাদ বা মন্দিৰ ইত্যাদি অৱশেষ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সেইবাবে এই পুৰোহিত শ্ৰেণীটোৰ হৰপ্পা সভ্যতাত কিমান গুৰুত্ব আছিলে সেই বিষয়ে আমি ভালকে জানিবলৈ সক্ষম নহওঁ বহুতৰ মতে হৰপ্পা আৰু মহেঞ্জোদাৰোত পৃথক পৃথক ৰজাই শাসন কৰিছিলে কথাটো গম পাইছেনে যে হৰপ্পাত এজন মহেঞ্জোদাৰোত এজন লোথালত এজন এনেকে পৃথক পৃথক ৰজাই তাত শাসন কৰিছিলে কিছু পণ্ডিতে এনেধৰণে ক'ব খোজে কিন্তু কিছুমান বেলেগ এছাম পণ্ডিতৰ মতে তাত কেন্দ্ৰীভূত শাসন আছিলে অৰ্থাৎ ৰজা এজনেই আছিলে আৰু এজন ৰজাই সকলোখিনি শাসন কৰিছিলে কথাটো বুজি পাইছেনে গতিকে এনেধৰণৰ দুই ধৰণৰ আমি ধাৰণা তাত দেখিবলৈ পাওঁ কিন্তু যি কি নহওক তাত উদ্ধাৰ হোৱা অৱশিষ্টৰ পৰা আমি তেনেকে মন্দিৰ বা ৰাজপ্ৰসাদ ইত্যাদিৰ প্ৰমাণ পাবলৈ আমি সক্ষম নহওঁ যেহেতু হৰপ্পা সভ্যতাত বণিক গোষ্ঠীৰ যথেষ্ট গুৰুত্ব আছিলে গতিকে আমি এটা কথা অনুমান কৰিব পাৰোঁ যে সেই বণিক গোষ্ঠীয়ে হয়তো সেই পৌৰ শাসনবিলাক কাৰণ হৰপ্পা আৰু মহেঞ্জোদাৰো এইবিলাক আছে নগৰীয়া সভ্যতা গতিকে সেই বণিক গোষ্ঠীৰ সহায়তে হয়তো তেওঁলোকে পৌৰ শাসনসমূহ চলাইছিলে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এইখিনিলৈকে গোটেইখিনি কথাই বুজি পাইছা এতিয়া এটা প্ৰশ্ন স্বাভাৱিকতেই তোমালোকৰ মনলৈ আহিব যে ইমানটা উন্নত সভ্যতা ধ্বংসৰ মুখলৈ কেনেকৈ গ'ল কেনেকৈ হৰপ্পা সভ্যতাৰ পতন ঘটিলে এই প্ৰশ্নটো মনলৈ অহাটো স্বাভাৱিক এই সম্পৰ্কত পণ্ডিতসকলে বহুতো ধাৰণা আগবঢ়াইছে আৰু পণ্ডিতসকলৰ মাজত ইয়াকে লৈ কিছু বিভেদো আছে মত পাৰ্থক্য আছে গতিকে আমি এতিয়া এই সভ্যতাৰ কেনেকৈনো পতন ঘটিলে সেই বিষয়ে কিছু কথা আলোচনা কৰিম প্ৰায় খ্ৰীষ্টপূৰ্ব 2000ৰ পিছত হিন্দু সভ্যতাৰ পতন আৰম্ভ হ'বলৈ ধৰিলে আৰু দলে বলে মানুহ পূৰ্বৰ বসতি এৰি বেলেগ ঠাইলৈ গমন কৰিবলৈ ধৰিলে চুলিস্তানৰ দৰে উন্নত অঞ্চলবিলাকো খ্ৰীষ্টপূৰ্ব 1800ৰ পিছত পতন হ'বলৈ বা পৰিত্যক্ত হ'বলৈ আৰম্ভ কৰিলে চিলমোহৰ দগা মণি ব্যৱসায় ইত্যাদি ব্যৱসায়বিলাকো লাহে লাহে পতন হ'বলৈ ধৰিলে শিল্প উদ্যোগসমূহ ধ্বংস হ'বলৈ ধৰিলে মেছোপটেমিয়া আৰু হিন্দু সভ্যতাৰ মাজত যি ব্যৱসায়িক সম্পৰ্ক আছিলে সেই সম্পৰ্ক লাহে লাহে নোহোৱা হ'বলৈ ধৰিলে কিন্তু এইবিলাকৰ আঁৰত কি কাৰণ আছিলে এই সভ্যতাৰ ধ্বংসৰ আঁৰত কি কাৰণ আছিলে সেইসমূহ কাৰণেই আমি এতিয়া আলোচনা কৰিম হিন্দু সভ্যতাৰ ধ্বংসৰ আঁৰত ভূ-প্ৰাকৃতিক কাৰণো অন্যতম লাহে লাহে হিন্দু সভ্যতাৰ মাটিৰ যি উৰ্বৰতা সেই উৰ্বৰতা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছিলে তাৰ ফলত খেতি বাতিৰ পৰিমাণ কমি আহিছিলে আৰু বৃষ্টিপাতৰ অভাৱত বহুতো অঞ্চল মৰুভূমিলৈ লাহে লাহে পৰ্যবেক্ষিত হৈছিলে তাৰ পিছত বানপানী ভূমিকম্প বা মহামাৰী ইত্যাদি যিহেতু হিন্দু সভ্যতা সিন্ধু নৈৰ পাৰত অৱস্থিত গতিকে তাত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰাটো স্বাভাৱিক ইয়াৰ উপৰিও হয়তো কিছুমান মহামাৰী যেনেকৈ ধৰা এতিয়া COVID-19 হৈ আছে সেই সময়ত তাত হয়তো বেলেগ কিবা মহামাৰী হৈছিলে নেকি বা ভূমিকম্পৰ ফলতো প্ৰাকৃতিক অঞ্চলৰ বৃহৎ পৰিৱৰ্তন হ'ব পাৰে এইসমূহো হিন্দু সভ্যতাৰ ধ্বংসৰ কাৰণে জগৰীয়া হ'ব পাৰে আৰু বিশেষকৈ তাত আৱিষ্কৃত হোৱা যিবিলাক নৰকংকাল আছিলে সেইবিলাক বিশৃংখল ৰূপত য'তে ত'তে পৰি আছিলে সেইসমূহ লক্ষ্য কৰি বহুতো পণ্ডিতে এই কাৰণসমূহো হিন্দু সভ্যতাৰ পতনৰ কাৰণ বুলি ক'ব বিচাৰে আৰু এটা কাৰণ হ'ব পাৰে জৈৱ ভাৰসাম্য নষ্ট
লাহে লাহে সিন্ধুবাসীয়ে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিলে। তেওঁলোকে নিজৰ প্ৰয়োজনৰ কাৰণে গছ গছনিবোৰ কটা বা জীৱ জন্তু এনেকৈ ধ্বংস কৰা কাৰ্যবিলাক বেছিকৈ কৰিবলৈ লৈছিলে, যাৰ ফলত জৈৱ ভাৰসাম্য হেৰাই গৈছিলে। এইটো এটা সিন্ধু সভ্যতাৰ ধ্বংসৰ অন্যতম কাৰণ হ'ব পাৰে। ইয়াৰ পিছতে খাদ্যবস্তুৰ নাটনি। গতিকে ইমানখিনি যদি ভূ-প্ৰাকৃতিক পৰিৱৰ্তন হ'ব পাৰে বা বানপানী, ভূমিকম্প ইত্যাদি হ'ব পাৰে, তেতিয়াতো খাদ্যবস্তুৰ নাটনি হোৱাটো স্বাভাৱিক। তাৰ ফলত মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও আৰু এটা অন্যতম কাৰণ বহি আক্ৰমণ। কোনো বেলেগ জাতিৰ লোকে বা অন্য ঠাইৰ লোকে হিন্দু সভ্যতাক আক্ৰমণ কৰিছিলে নেকি? অন্য জাতি বা অন্য জনগোষ্ঠীৰ আক্ৰমণৰ ফলত হিন্দু সভ্যতা ধ্বংস হ'ল নেকি? ইতিহাসবিদসকলৰ মাজত ইও এক আলোচনাৰ বিষয়। যদি হিন্দু সভ্যতাক বেলেগে আক্ৰমণ কৰিছিলে, তেন্তে সেইসকল লোক কোন আছিলে? অনুমান কৰা হয় হয়তো দ্ৰাবিড়সকলে হিন্দু সভ্যতাক আক্ৰমণ কৰিছিলে। ইয়াৰ উপৰিও বেলুচিস্তানৰ কোনোবা জাতিয়ে হিন্দু সভ্যতাক আক্ৰমণ কৰিব পাৰে বুলি ভবা হৈছে। আৰু ইয়াৰ উপৰিও কিছুমান খনন কাৰ্য আৰু ঐতিহাসিক সম্বলৰ ভিত্তিত আৰ্য গোষ্ঠীয়েও হিন্দু সভ্যতা আক্ৰমণ কৰিব পাৰে বুলি অনুমান কৰিব পাৰি। গতিকে এইখিনিয়ে হৈছে হিন্দু সভ্যতাৰ পতনৰ কাৰণ। অৱশ্যে পণ্ডিতসকলৰ মাজত এইখিনি লৈ মতবিভেদ নথকা নহয়। পণ্ডিতসকলে এইখিনি মতবাদ ৰাখিছে আৰু সকলোৰে এই ক্ষেত্ৰত যথেষ্ট মতপাৰ্থক্য আছে। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যেই আলেকজেণ্ডাৰ কানিংহামৰ বিষয়ে কিছু কথা জানিবলৈ পাইছোঁ। তেওঁ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰথমজন ডিৰেক্টৰ। যিহেতু সমলসমূহ তেওঁৰ ওচৰ পাইছিলেগৈ, হৰপ্পা সভ্যতাৰ সমলসমূহ খনন কাৰ্যত তেওঁৰ ওচৰ পাইছিলেগৈ, কিন্তু এই সমলসমূহ কিমান পুৰণি হ'ব পাৰে তাকে লৈ কানিংহামৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হৈছিলে। সেইটোকে কোৱা হৈছে কানিংহামৰ বিভ্ৰান্তি, অৰ্থাৎ কানিংহামছ কনফিউজন। সেই কনফিউজনটো কি আছিলে? আচলতে কানিংহামে যিটো সময়ৰ ছাৰ্ভে কৰিছিলে, জৰীপ কৰিছিলে, সেইটো আছিলে খ্ৰীষ্টপূৰ্ব ৬০০০ পৰা ৪০০০ ভিতৰত। আৰু তেওঁৰ মূল ছাৰ্ভে কৰা মূল ভিত্তিটো আছিলে সাহিত্যিক সমলবিলাক। সাহিত্যিক সমল আৰু ইনস্ক্ৰিপশ্যন অৰ্থাৎ লিপিসমূহৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ বস্তু এটা কিমান পুৰণি বা কেতিয়াৰ হ'ব পাৰে এইখিনি কথা তেওঁ জৰীপ কৰিছিলে। আৰু তেওঁ চীনা যিবিলাক তীৰ্থযাত্ৰী আছিলে, সেই তীৰ্থযাত্ৰীৰ লিখনিবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিলে। কিন্তু চীনা তীৰ্থযাত্ৰীৰ লগত হৰপ্পা মহেঞ্জোদাৰো সভ্যতাৰ যিবিলাক সমল আছিলে, সেই সমলবিলাকৰ মাজত কোনো সম্পৰ্কই নাছিলে। গতিকে এইটোক লৈ যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছিলে। কানিংহামে হয়তো সেইবাবে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ যিবিলাক সমল উদ্ঘাটন হৈছিলে, সেইসমূহৰ গুৰুত্বটো বুজি উঠা নাছিলে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইখিনিলৈকে কথাখিনি বুজিবলৈ সক্ষম হৈছা। আৰু যদি কিবা বিষয়ত ডাউট থাকে তেতিয়াহ'লে তোমালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰা। আমি পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম। যি কি নহওক, হৰপ্পা সভ্যতাৰ সমলসমূহ আমি অধ্যয়ন কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰ ভিতৰত এটা হৈছে অতীতক একত্ৰ কৰা সমস্যা। অৰ্থাৎ আমি যিবিলাক পাষ্ট চ'ৰ্চ, আমি অতীতৰ যিবিলাক সমল পাওঁ, এই সমলখিনি একেলগ কৰি এটা সিদ্ধান্তত উপনীত হ'বলৈ আমাৰ যথেষ্ট কষ্ট হয়। যেনে চাবা, এতিয়া আমি হৰপ্পা সভ্যতাৰ যি লিপি, সেই লিপিৰ পাঠোদ্ধাৰ এতিয়ালৈকে হোৱা নাই। যিহেতু পাঠোদ্ধাৰ এতিয়ালৈকে হোৱাই নাই, সেইকাৰণে বহুতো কথা আমি নজনাকৈ হয়তো ক'ৰবাত থাকি গৈছে। আৰু ইয়াৰ উপৰিও সমলসমূহ শ্ৰেণী বিভাজন কৰোঁতে যথেষ্ট সমস্যা হয়। তাৰ উপৰিও এই সমলসমূহ পোৱাৰ পিছত ব্যাখ্যাক লৈও আমাৰ যথেষ্ট সমস্যা হয়। যেনেকৈ আমি অলপ আগত পুৰোহিত ৰজাৰ কথা আমি কৈছিলোঁ। সেই পুৰোহিত ৰজাজন হয়তো মিছৰৰ সেই পুৰোহিত ৰজাৰ লগত তুলনা কৰা হৈছে বা তেওঁৰ লগত মিলাব বিচৰা হৈছে মূৰ্তিটো পোৱাৰ পিছত হৰপ্পা সভ্যতাত। কিন্তু সেই হৰপ্পা সভ্যতাত পোৱা মূৰ্তিটো প্ৰকৃততে পুৰোহিত ৰজা নহ'বও পাৰে, সেইটো ভবাহে হৈছে। পণ্ডিতসকলে এটা ধাৰণাহে গৈছে। গতিকে সেই পুৰোহিত ৰজাৰ সঠিক ব্যাখ্যা পাবলৈ নাই। গতিকে এইখিনি সমস্যাৰ কাৰণে আমি সমলসমূহ কিছু সময়ত ব্যাখ্যা কৰোঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আমি হৰপ্পা সভ্যতাৰ বিষয়ে 3টা খণ্ডত আলোচনা কৰিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ' দুটা চোৱা নাই, তেতিয়া আমাৰ চেনেলত গৈ ভিডিঅ'কেইটা চাই ল'বা। আৰু আমাৰ আজি এই খণ্ডটো 3য় খণ্ড, আৰু ইয়াৰ লগে লগে হৰপ্পা সভ্যতাৰ আলোচনাখিনি আমি হ'ল বুলি ভাবিছোঁ।